নমস্কাৰ অসম আপোনালোকে জম্বি নামটো শুনিছে নাই নিশ্চয় শুনিছে সাগে আৰু আপোনালোকে মোবাইলত বা টিভিত কেতিয়াবা জম্বি ফিল্মবিলাক চাইছে সাগে যত আধা মানুহ আৰু আধা ভূতৰ নিচিনা আৰু হে জম্বি বিলাকে মানুহক এটেক কৰে কিন্তু গাইস ৰব প্ৰথমতে আপোনালোকে এই ভিডিও ক্লিপটো চাই লওক এই ভিডিও ক্লিপটো দেখা দৃশ্যটো কোনো ধৰণৰ জম্বি মুভি বা শুটিং নহয় আনকি এই ভিডিওটো দেখা এই মানুহবোৰ ৰিয়েল জম্বি হয় ইয়েস গাইস বিশ্বাস নহব পাৰে কিন্তু আমেৰিকাৰ এটা জেগাত মানুহবোৰ লাহে লাহে জম্বিলৈ ৰূপান্তৰিত হৈছে কিন্তু এনেকুৱা কি বস্তু খোৱাৰ বাবে এই মানুহবিলাকে জম্বিৰ নিচিনা এটা ভয়ংকৰ ৰূপ লৈছে ৰব কৈ আছো কাৰণটো শুনিলে ৰিয়েলি আপোনালোকে ভয় খাই যাব আৰু গাইস 2021 চনত নিউয়ৰ্ক সিটিত এই জম্বি মহামাৰীটোৰ কাৰণে প্ৰায় 2668 জনৰ মৃত্যু হৈছিল হসাকৈ আজিৰ এই ভিডিওটো বহুত ভয়ংকৰ হ'ব তো বলক এই ভিডিওটো হেকলৈ চাম কিন্তু তাৰ আগতে এই ভিডিওটো লাইক কৰি লওক এণ্ড আপুনি যদি ফাৰ্ষ্ট টাইম মোৰ চেনেলটোত ভিজিট কৰিছে দেন হিট দ্য সাবস্ক্ৰাইব বাটন প্ৰেছ দ্য ঘণ্টলং প্ৰায়ভাগ হলিউড মুভিত আপোনালোকে দেখিছে চাগে যত মানুহবোৰে বেলেগ এটা ৰহস্যময় ভাইৰাছৰ ফলত জম্বি হৈ যায় আৰু দেখাত কিবা ভয়ংকৰ ভূত প্ৰেতৰ নিচিনা লাগে কিন্তু গাইস এই ভয়ংকৰ সিনটো এতিয়া ৰিয়েল লাইফত হৈছে ইয়েস গাইস আমেৰিকাৰ মানুহবোৰে এটা বেলেগ ধৰণৰ ড্ৰাগছ ইউজ কৰাৰ ফলত মানুহবোৰৰ শৰীৰটো কিবা জুয়ে পুৰাৰ নিচিনা জ্বলি গৈছে আৰু মানুহবোৰে লাহে লাহে এটা বেলেগ ধৰণৰ মানে জম্বিৰ নিচিনা এটা ভয়ংকৰ ৰূপ লৈছে আৰু সেই ড্ৰাগছটো ইউজ কৰাৰ ফলত প্ৰায়ভাগ মানুহৰ ৰহস্যময় ধৰণে মৃত্যু হৈছে আমেৰিকাৰ বহুত কেইখন চহৰত সেই ড্ৰাগছটো লাহে লাহে বিয়পি পৰিছে যাৰ ফলত আমেৰিকা চৰকাৰে বহুত চিন্তাত পৰিছে আচলতে সেই ড্ৰাগছটোৰ নাম কি আৰু কেনেকৈ আমেৰিকাৰ মানুহবিলাকে সেই ভয়ংকৰ ড্ৰাগছটোক ইউজ কৰিছে শুনক কৈ আছো গাইস হে ভয়ংকৰ ড্ৰাগছটোৰ নাম হৈছে জাইলাজেইন আসলতে হেতু এটা এনিমেল মেডিসাইন হয় যত জীৱ-জন্তুবিলাকক বেহুছ কৰিবলৈ ব্যৱহাৰ কৰা হয় কিন্তু আমেৰিকাৰ বহুত কেইখন চহৰত এই মেডিসাইনটোক মানুহে ড্ৰাগছ হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে একৰ্ডিং টু ৰিপৰ্ট গাইস এহেতি এই ড্ৰাগছটোক বেজিত ভৰাই লৈ ভৰিৰ আঙুলিত ইনজেক্ট কৰে যত বহুত অদ্ভুত আৰু টোপনি বা আৰাম অনুভৱ কৰে বাৰে বাৰে এই ড্ৰাগছটো ইউজ কৰা মানুহবোৰে কেন্সাৰ উখালোৱা আদি সমস্যা আৰু ৰহস্যময় ধৰণে মৃত্যু হৈছে আৰু এই ড্ৰাগছটো ইউজ কৰা মানুহবোৰৰ শৰীৰটো জুয়ে পুৰাৰ নিচিনা জ্বলি গৈছে আৰু আমি ফিল্মত দেখাৰ দৰে লাহে লাহে মানুহবিলাকে জম্বি হৈ গৈছে এই ড্ৰাগছটো খাই সাইড ইফেক্ট হোৱা মানুহবিলাকক যদি ভালদৰে চিকিৎসা কৰা নহয় তেন্তে বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব জম্বি ফিল্মবিলাকত দেখুৱাৰ দৰে যেনেকৈ জম্বিয়ে কোনোবা এজন মানুহক কামুৰি দিলে সেই মানুহজনো জম্বি হৈ যায় ঠিক তেনেকৈ জাইলাজাইন নামৰ ড্ৰাগছটো ইউজ কৰা মানুহবোৰে কোনোবা এজন সুস্থ মানুহক যদি কামুৰি দিয়ে তেন্তে সেই সুস্থ মানুহজনো জম্বিৰ নিচিনা এটা ভয়ংকৰ ৰূপ ল'ব অনলি ডেকা ল'ৰা বুলিয়ে নহয় ল'ৰা বুঢ়া ছোৱালী সকলোৱে সেই ড্ৰাগছটো ইউজ কৰাৰ ফলত বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে সোশ্যাল মিডিয়াত এই ঘটনাটো বহুত বেছি ভাইৰেল হৈছে আৰু যদি আপোনালোকে বিচাৰে তেন্তে গুগলত গৈ আমেৰিকাৰ অফিচিয়েল পেজত এই ঘটনাটোৰ বিষয়ে ভালদৰে পঢ়ি চাব পাৰে तो गाइस आहकसुन ए भयंकर घटनाटोर एटा वीडियो क्लिप चाइ लम वो अमेरिका जो खुद को सुपर पावर बताता है वहां कैसे एक नशीली दवा ने हाहाकार मचा दिया है जिसकी वजह से जो बाइडेन परेशान हो गए हैं उस नशीली दवा से अमेरिका में लोग ज़ॉम्बी में बदल रहे हैं वो जो फिल्मों में आप नहीं देखते भूत जैसा बन के घूम रहा है ज़ॉम्बी उस टाइप के लोग हो जा रहे हैं ओ माय गॉड ইয়াকে কব পাৰি ৰিয়েল লাইফ জম্বি বাকি এই ঘটনাটোৰ বিষয়ে আপোনালোকে কি বুলি ভাবে কমেন্ট কৰি নিশ্চয় জনাব আৰু এই ভিডিওটো লাষ্টলৈ চোৱাৰ বাবে ধন্যবাদ ভিডিওটো লাইক কৰিবৰ বাবে অলপো কনজুস নকৰিব লগতে এই ভিডিওটো আপোনাৰ লগৰখিনিলৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও গম পাওক যে আপুনি মোৰ চেনেলটোত কিমান যেন ইন্টাৰেষ্টিং ভিডিও চাই সো বাই বাই